জিংলি মহন্ত মই নিজ ভেলেগুৰি গাঁও পঞ্চায়তৰ পৰা এপি মেম্বাৰ কাউন্সিলৰ পদত মই আজি জয়ী হৈছোঁ আৰু মই মানে টোটেল ভোট পাইছোঁ ৩,২১৭টা তাৰে কংগ্ৰেছে পাইছে ৩৯৩টা ২৮২৪টা ভোটত মই জয় হৈছোঁ। কি ক'ব বৃহৎ ভোটৰ ব্যৱধান বুলি ক'ব লাগিব, গতিকে ৰাইজৰ কেনেধৰণৰ সঁহাৰি পাইছিল? যথেষ্ট সঁহাৰি, তেওঁলোকে সহায় কৰিছে কাৰণে মই আজি ইমানখিনি ভোট পাবলৈ সক্ষম হৈছোঁ। গতিকে এই সুযোগতে মই ৰাইজক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আৰু যিহেতু এতিয়াতো আনন্দ উল্লাস কৰিবও নোৱাৰে, গতিকে মনতো অকণমান দুখ লাগিছে নিশ্চয়? দুখ মানে আনন্দটো সদায় মনত আছে, যিহেতু আমাৰ বীৰ যিখিনি আমাৰ সেনা আজি দেশৰ কাৰণে যুঁজিবলৈ গৈছে, তেওঁলোকৰ কথা তেওঁলোকৰ ওচৰৰ কাৰণে আমি আজি আনন্দ দেখাই নকৰোঁ বা অন্তৰত তেওঁলোকৰ প্ৰতি সদায় শ্ৰদ্ধা বা তেনেকুৱা হেৰি থাকিবই, তেওঁলোকৰ প্ৰতি ভক্তি থাকিবই। তেওঁলোকো আহক, জয়ী হয়, একেলগে আমি জয়ী মানে আনন্দ উল্লাস উদযাপন কৰোঁ। যিহেতু এতিয়া আপুনি বিজয়ী হ'বলৈ সক্ষম হৈছে, গতিকে কেনেধৰণৰ গাঁও পঞ্চায়তখনৰ কাৰণে কেনেধৰণৰ কাম বা অঞ্চলখনৰ কাৰণে কেনেধৰণৰ কাম কৰি যাব বুলি আপুনি মনত দৃঢ়তা ৰাখিছে? আমাৰ বিজেপি চৰকাৰৰ দিনত যথেষ্টখিনি উন্নয়নমূলক কাম হৈছে আৰু অনাগত দিনত যিখিনি নতুনত্ব আহিব সেইখিনি মই ৰাইজৰ মাজলৈ বিলাই দিবলৈ চেষ্টা কৰিম। আছে তেনেকুৱা পৰিকল্পনা, মহিলাসকলৰ কাৰণেও আছে, গতিকে মানে স্বচ্ছ আৰু নিকাভাৱে যাতে মই কাম কৰি যাব পাৰোঁ সেইখিনি জিংলি মহন্ত মই নিজ ভেলেগুৰি গাঁও পঞ্চায়তৰ পৰা এপি মেম্বাৰ কাউন্সিলৰ পদত মই আজি জয়ী হৈছোঁ আৰু মই মানে টোটেল ভোট পাইছোঁ ৩,২১৭টা তাৰে কংগ্ৰেছে পাইছে ৩৯৩টা ২৮২৪টা ভোটত মই জয় হৈছোঁ। কি ক'ব বৃহৎ ভোটৰ ব্যৱধান বুলি ক'ব লাগিব, গতিকে ৰাইজৰ কেনেধৰণৰ সঁহাৰি পাইছিল? যথেষ্ট সঁহাৰি, তেওঁলোকে সহায় কৰিছে কাৰণে মই আজি ইমানখিনি ভোট পাবলৈ সক্ষম হৈছোঁ। গতিকে এই সুযোগতে মই ৰাইজক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আৰু যিহেতু এতিয়াতো আনন্দ উল্লাস কৰিবও নোৱাৰে, গতিকে মনতো অকণমান দুখ লাগিছে নিশ্চয়? দুখ মানে আনন্দটো সদায় মনত আছে, যিহেতু আমাৰ বীৰ যিখিনি আমাৰ সেনা আজি দেশৰ কাৰণে যুঁজিবলৈ গৈছে, তেওঁলোকৰ কথা তেওঁলোকৰ ওচৰৰ কাৰণে আমি আজি আনন্দ দেখাই নকৰোঁ বা অন্তৰত তেওঁলোকৰ প্ৰতি সদায় শ্ৰদ্ধা বা তেনেকুৱা হেৰি থাকিবই, তেওঁলোকৰ প্ৰতি ভক্তি থাকিবই। তেওঁলোকো আহক, জয়ী হয়, একেলগে আমি জয়ী মানে আনন্দ উল্লাস উদযাপন কৰোঁ। যিহেতু এতিয়া আপুনি বিজয়ী হ'বলৈ সক্ষম হৈছে, গতিকে কেনেধৰণৰ গাঁও পঞ্চায়তখনৰ কাৰণে কেনেধৰণৰ কাম বা অঞ্চলখনৰ কাৰণে কেনেধৰণৰ কাম কৰি যাব বুলি আপুনি মনত দৃঢ়তা ৰাখিছে? আমাৰ বিজেপি চৰকাৰৰ দিনত যথেষ্টখিনি উন্নয়নমূলক কাম হৈছে আৰু অনাগত দিনত যিখিনি নতুনত্ব আহিব সেইখিনি মই ৰাইজৰ মাজলৈ বিলাই দিবলৈ চেষ্টা কৰিম। আছে তেনেকুৱা পৰিকল্পনা, মহিলাসকলৰ কাৰণেও আছে, গতিকে মানে স্বচ্ছ আৰু নিকাভাৱে যাতে মই কাম কৰি যাব পাৰোঁ সেইখিনি জিংলি মহন্ত মই নিজ ভেলেগুৰি গাঁও পঞ্চায়তৰ পৰা এপি মেম্বাৰ কাউন্সিলৰ পদত মই আজি জয়ী হৈছোঁ আৰু মই মানে টোটেল ভোট পাইছোঁ ৩,২১৭টা তাৰে কংগ্ৰেছে পাইছে ৩৯৩টা ২৮২৪টা ভোটত মই জয় হৈছোঁ। কি ক'ব বৃহৎ ভোটৰ ব্যৱধান বুলি ক'ব লাগিব, গতিকে ৰাইজৰ কেনেধৰণৰ সঁহাৰি পাইছিল? যথেষ্ট সঁহাৰি, তেওঁলোকে সহায় কৰিছে কাৰণে মই আজি ইমানখিনি ভোট পাবলৈ সক্ষম হৈছোঁ। গতিকে এই সুযোগতে মই ৰাইজক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আৰু যিহেতু এতিয়াতো আনন্দ উল্লাস কৰিবও নোৱাৰে, গতিকে মনতো অকণমান দুখ লাগিছে নিশ্চয়? দুখ মানে আনন্দটো সদায় মনত আছে, যিহেতু আমাৰ বীৰ যিখিনি আমাৰ সেনা আজি দেশৰ কাৰণে যুঁজিবলৈ গৈছে, তেওঁলোকৰ কথা তেওঁলোকৰ ওচৰৰ কাৰণে আমি আজি আনন্দ দেখাই নকৰোঁ বা অন্তৰত তেওঁলোকৰ প্ৰতি সদায় শ্ৰদ্ধা বা তেনেকুৱা হেৰি থাকিবই, তেওঁলোকৰ প্ৰতি ভক্তি থাকিবই। তেওঁলোকো আহক, জয়ী হয়, একেলগে আমি জয়ী মানে আনন্দ উল্লাস উদযাপন কৰোঁ। যিহেতু এতিয়া আপুনি বিজয়ী হ'বলৈ সক্ষম হৈছে, গতিকে কেনেধৰণৰ গাঁও পঞ্চায়তখনৰ কাৰণে কেনেধৰণৰ কাম বা অঞ্চলখনৰ কাৰণে কেনেধৰণৰ কাম কৰি যাব বুলি আপুনি মনত দৃঢ়তা ৰাখিছে? আমাৰ বিজেপি চৰকাৰৰ দিনত যথেষ্টখিনি উন্নয়নমূলক কাম হৈছে আৰু অনাগত দিনত যিখিনি নতুনত্ব আহিব সেইখিনি মই ৰাইজৰ মাজলৈ বিলাই দিবলৈ চেষ্টা কৰিম। আছে তেনেকুৱা পৰিকল্পনা, মহিলাসকলৰ কাৰণেও আছে, গতিকে মানে স্বচ্ছ আৰু নিকাভাৱে যাতে মই কাম কৰি যাব পাৰোঁ সেইখিনি